নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম আপোনালোকৰ 2022 চনত হৈ যোৱা এডিআৰই গ্ৰেড 4 এক্সামত যিখন আছিল আপোনালোকৰ পেপাৰ 1 সেইখন আছিল আপোনালোকৰ 10th পাছ এক্সামৰ পেপাৰখন। তাত আহা গোটেইসমূহ মেথছৰ কুৱেশ্যন আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। ইতিমধ্যে আমি আপোনালোকৰ এডিআৰই 2022 গ্ৰেড 3 ৰ এইচএছ লেভেলৰ পেপাৰখন লগতে ডিগ্ৰী লেভেলৰ পেপাৰখন ধুনীয়াকৈ আমি ডিছকাছ কৰিছিলোঁ। যদি এইসমূহ ভিডিঅ' আপোনালোকে চোৱা নাই চাই ল'ব পাৰে। প্লেলিষ্টত ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো পাই যাব। তাত আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ এডিআইৰ যিমানসমূহ কুৱেশ্যন আছে সকলোসমূহ ভিডিঅ' ৱাইজ বনাই দিয়া আছে। তাত আপোনালোকে ধুনীয়াকৈ গোটেইখিনি চাই ল'ব পাৰে। যদিহে এইবাৰ আপোনালোকে এডিআই দিব তেতিয়াহ'লে নিশ্চয়কৈ আগৰ পেপাৰখন এবাৰ হ'লেও কৰি যাব। মোৰ মতে এবাৰ দুবাৰ নহয়, মোটামুটি আপোনালোকে 5বাৰ মান পঢ়াটো একদম আৱশ্যক, কাৰণ যিসমূহ কুৱেশ্যন আহে ষ্টেট লেভেল এক্সামত সেইসমূহ কুৱেশ্যনে প্ৰায় ৰিপিট হৈ থকা দেখা যায়। আপোনালোকৰ ডিএইচএছ হওক বা বেলেগ এক্সামে হওক, তো এডিআইটো আপোনালোকৰ তেনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যনসমূহ একজেক্টলি যদিও ৰিপিট নহয়, কিন্তু এক্সামৰ যিটো ফৰ্মেট তো সেইটো একেই থাকিব। হয়তো সংখ্যাবোৰ অলপ চেঞ্জ কৰি দিব পাৰে, তেনেকুৱা অলপ সাল সলনি কৰি দিব। সেইকাৰণে আপোনালোকে এডিআইত অহা গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক গোটেইকেইখন পেপাৰ ভালদৰে কৰি যাব। ঠিক আছে, এতিয়া আমি আজিৰ ভিডিঅ'ত কৰিম গ্ৰেড 4 পেপাৰৰ 10th পাছ যিখন পেপাৰ আছিল সেইখন আমি ধুনীয়াকৈ মেথছৰ কুৱেশ্যনসমূহ এফালৰ পৰা সলভ কৰি যাম। ঠিক আছে, তো আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে, যদি 4/5 প্লাছ -3/10 ইকুৱেল টু x প্লাছ 1.5 হয় তেন্তে x ৰ মান কিমান হ'ব দিছে। তো কি দিয়া আছে আমাক কৈছে 4/5 প্লাছ -3/10 ইকুৱেল টু কৈছে x প্লাছ 1.5। তো ইয়াৰ পৰা আমি x ৰ ভেলুটো উলিয়াব লাগে। ঠিক আছে, তো আমি সলভ কৰিম একদম সিম্পল। ফাৰ্ষ্ট আমি কি কৰিব লাগে, ব্ৰেকেটটো উঠাব লাগে। যেহেতু গ্ৰেড 4 পেপাৰ, তো গ্ৰেড 4 ষ্টুডেণ্টক যিমান ভালকৈ বুজাব লাগে মই তেনেকৈ বুজাই আছো। প্ৰথমতে কি কৰিব লাগে, ব্ৰেকেটটো উঠাব লাগে। ব্ৰেকেটটো উঠাব লাগিলে প্লাছ ইনটু মাইনাছ হ'ব। প্লাছ ইনটু মাইনাছ কৰিলে আমি কি পাওঁ, মাইনাছ পাওঁ। ইয়াত কি পাম, 3/10। ইয়াৰ পৰা পাম x প্লাছ, এইটো আমাক মিশ্ৰ ভগ্নাংশ দিয়া আছে 1.5। এইটো যদি আমি অপ্ৰকৃত বা ইম্প্ৰপাৰ ফ্ৰেকশ্যনত কনভাৰ্ট কৰো তেতিয়াহ'লে আমি কি পাম, যিটো তলত ডিনমিনেটৰ আছে অসমীয়াত কয় হৰ বুলি, সেইটো তেনেকৈ লিখিব লাগে। ওপৰত লব অৰ্থাৎ নিউমাৰেটৰত কি হয়, যিটো হৰ আছে সেইটো ইনটু যিটো এটা নাম্বাৰ থাকে সেইটো প্লাছ আপোনালোকৰ যিটো নিউমাৰেটৰ থাকে সেইটো। তো আমি মিক্স ফ্ৰেকশ্যন, এইটো মিশ্ৰ ভগ্নাংশ, ইয়াত যদি অপ্ৰকৃতত কনভাৰ্ট কৰিব লাগে এইটো হ'ল আমাৰ মেথড। তো কি পাম, ইম্প্ৰপাৰ ফ্ৰেকশ্যনটো হ'ব 2 × 1, 2 + 1 মান হ'ব 3/2। তাৰমানে ইয়াৰ পৰা পাম মই 3/2। হলিয়ালে নেক্সট ইয়াত আমি কি কৰিম, এলচিয়াম ল'ম। 5 আৰু 10 ৰ এলচিয়াম হ'ব 10। ইয়াত 5 আছে, এলচিয়াম 10 পালো, তাৰমানে 2 ৰে মাল্টিপ্লাই কৰিছো। ওপৰতো 2 ৰে মাল্টিপ্লাই হ'ব। 4 × 2 কিমান হ'ব, 8 মাইনাছ ইয়াত 10 আছে, এলচিয়ামো 10, তাৰমানে 1 ৰে মাল্টিপ্লাই হৈছে, ওপৰতো 1 ৰে মাল্টিপ্লাই হ'ব, মানে হ'ব 3 ইকুৱেল টু হ'ব x প্লাছ 3/2। ইয়াৰ পৰা কি পাম মই, ওপৰত কিমান হ'ব 8 মাইনাছ 3 মানে কিমান হয় 5 ডিভাইডেড বাই 10 ইকুৱেল টু x প্লাছ 3/2। এইটো যদি কেনচেল কৰোঁ মই, ইয়াত 5 ৰে 1 বাৰ যাব, 5 ৰে যাব 2 বাৰ, তাৰমানে কি পালো মই হাফ পালো। আৰু মোক x ৰ ভেলু লাগে, তো মই x টো এফালে ৰাখিলো, ইয়াত কি ৰৈছিল হাফ, আৰু এই 2 মই এইফালে লৈ আহিলো, এইফালে আনিলে কি হ'ব মাইনাছ 3/2। আৰু এইটো সলভ কৰিলে কিমান পাম, এলচিয়াম হ'ব 2, 1 মাইনাছ 3, 1 মাইনাছ 3 মানে কি হয় -2, তলত কি আছে আকৌ 2, তো -2/2 মানে কিমান হয় -1। তাৰমানে মোৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি, -1 হ'ব শুদ্ধ এনসাৰ। ঠিক আছে, ইয়াৰ পিছৰ কুৱেশ্যনত আহিছো, কি দিয়া আছে আমাক, 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। তেতিয়াহ'লে আমাক সুধিছে কি, ইয়াত
ঠিক আছে বৰ্গক্ষেত্ৰটো বাহুৰ যোগ হ'ব কৈছে কি 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমা এটা বৃত্ত বুলি কৈছে এই বৃত্তটোৰ ব্যাসাৰ্ধ কিমান ব্যাসাৰ্ধ মানে এইটো কিমান বুলি কৈছে 7 সেন্টিমিটাৰ এই বৃত্তটোৰ যে পৰিসীমা আছে এই পৰিসীমা এইটোৰ লেন্থটো যিমান মানে মেলি যদি দিও পৰিসীমাটো কিমান মান হ'ব ধৰক এইটো হল পৰিসীমাৰ দৈৰ্ঘ্য এটা বৰ্গক্ষেত্ৰ মানে এই দৈৰ্ঘ্যটোৰ এইটো যিমান দীঘল এই দৈৰ্ঘ্যৰ এটা বৰ্গক্ষেত্ৰ গঠন কৰিব লাগে মানে ইফালে কিমান হ'ব ইফালে কিমান হ'ব আমাৰ এইফালেও এনেকুৱা হ'ব এইটো হ'ব বৰ্গক্ষেত্ৰ এতিয়া উলাব লাগে বৰ্গক্ষেত্ৰটো বাহুৰ যোগ মানে এই বাহুটোৰ যোগ কিমান হ'ব বৰ্গক্ষেত্ৰটোৰ সেইটো উলাব লাগে তাৰ মানে আমি আলটিমেটলি কি উলাব লাগে এই বাহুৰ যোগটো কি হয় এই বাহুৰ যোগটো হয় বৃত্তটোৰ যিটো পৰিসীমা বা পৰিধি সেইটো হয় এই বাহুৰ যোগ তাৰ মানে মই বৃত্তটোৰ পৰিধি বা পৰিসীমা উলিয়ালে আমাৰ এনসাৰটো পাই যাম ঠিক আছে যে বৃত্তৰ পৰিসীমা বা পৰিধিৰ ফৰ্মুলা কি আছিল বৃত্তৰ পৰিসীমা বা পৰিধিৰ ফৰ্মুলা আছিল 2 পাই r h আমি ফৰ্মুলাত ভ্যালুবোৰ পুট কৰিলে পাম 2 * পাই মানে মোক কৈছে 22/7 লব 22/7 কিন্তু r মানে কি r মানে হল আমাৰ ৰেডিয়াস কিমান আছে 7 তো r ৰ ভ্যালু পুট কৰিলো ইনটু h sorry h নালাগে এইটো h টো মই ভুলতে এটা গল 2 পাই r ভিতৰ পৰিসীমা হ'ব 2 পাই r হল 87 ক্যান্সেল হল 2 * 22 কিমান হ'ব 44 হল দৈৰ্ঘ্য এটা বৰ্গক্ষেত্ৰৰ বাহুৰ যোগ হ'ব 44 হল ঠিক আছে তাৰ মানে মই বৃত্তৰ পৰিধিটো কি পালো 44 সেন্টিমিটাৰ পালো ইয়াত মোৰ কোৱেশ্চনটো বুজিতে অলপ ভুল হল মোক কি কৈছে যেটো পৰিধি পাম বা পৰিসীমা পাম এইখিনিৰে মই এটা এই গোটেই লেন্থটোৰে মই এটা বৰ্গ গঠন কৰিব লাগে তাৰ মানে ইয়াক সমানে মই 4 ভাগ কৰিব লাগিব এইটো এটা ভাগ এনেকৈ মোৰ এটা কি হ'ব বৰ্গক্ষেত্ৰ গঠন হ'ব এটা ভাগ কৰিম 4টা ভাগ কৰিম তো পৰিধি হল 44 সেন্টিমিটাৰ যদিহে ইয়াক আমি 4টা সমান ভাগত ভাগ কৰি এটা বৰ্গক্ষেত্ৰ গঠন কৰিব লাগে বৰ্গক্ষেত্ৰটোৰ প্ৰত্যেকডাল বাহুৰ মাপ কিমান হ'ব নিশ্চয়কৈ এডাল 11 হ'ব লাগিব এডাল হ'ব 11 সেন্টিমিটাৰ এডাল হ'ব 11 আৰু এডাল হ'ব 11 সেন্টিমিটাৰ তাৰ মানে বৰ্গক্ষেত্ৰটোৰ বাহুৰ মাপ হ'ব 11 সেন্টিমিটাৰ অপচন বি হ'ব মোৰ কাৰেক্ট আনসাৰ হল এতিয়া আহিছো নেক্সট কোৱেশ্চনত কি কৈছে কোনো দুটা সংখ্যাৰ গসাগু নহয় গসাউ হ'ব লাগে আৰু লসাগু যথাক্ৰমে 2/5 আৰু 2/5 কিউব এইটো কোৱেশ্চন মই অলৰেডি কৈছিলো এইটো ভুল আছে তো এইটো কৰি লাভ নাই অপচন সমূহ ইয়াত ভুল আছে অপচন ইয়াৰ অপচন এটা বেলেগ হ'ব লাগে ঠিক আছে এইটো আৰু কৰি নিদিও নেক্সট কোৱেশ্চন আহিছো কি দিয়া আছে আমাক যদি √1296 = x স্কয়াৰ তেন্তে x ৰ মান কিমান হ'ব সেইটো ল'ব লাগে দিয়া আছে মোক √1296 = x স্কয়াৰ এতিয়া 1296 এই সংখ্যাটো কি সংখ্যাৰ বৰ্গ সেইটো যদি আপোনালোকে নাজানে তেতিয়া হলে কেনেকৈ কৰিব জানিলেতো একদম সহজে ডাইৰেক্ট কৰি দিব পাৰি কিমান হ'ব জানিলে একদম ডাইৰেক্ট আমি লিখিব পাৰো 36 হ'ব বুলি কেনে কিন্তু যদিহে নাজানে তেতিয়া হলে কি কৰিব তেতিয়া হলে আমাৰ মেথডটো কি আছে আমাক দি আছে 1296 স্কয়াৰ x স্কয়াৰ দি আছে তো x ৰ ভ্যালু লাগে আমাক x ৰ ভ্যালু লাগিলে মই কি কৰিব লাগিব চাব যেহেতু আমাৰ x ৰ ওপৰত 2 আছে আমাক x ৰ পাৱাৰ একো নালাগে তাৰ মানে মই কি কৰিম এই x ৰ ওপৰত 2 টো নহা কৰিবলৈ মই কিহেৰে মাল্টিপ্লাই কৰিব লাগিব ইয়াত হাফেৰে মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে এফালে হাফেৰে মাল্টিপ্লাই কৰাৰ লগে লগে ইফালে 1296 আকৌ মই কি কৰিম হাফেৰে মাল্টিপ্লাই কৰিম এটা √1296 মানে কি হয় সেইটো মই কেনেকৈ উলিয়াম 1296 মানে আপুনি যদি সেই ডিভিজন মেথড ইউজ কৰে সেইটোতো কৰিব পাৰে বা আপুনি এনেকৈ হৰণ কৰি হলো কৰিব পাৰে যেনে 2 ৰে ইয়াত যাব 6 টাইম আৰু ইয়াত 48 আকৌ 2 ৰে যাব ইয়াত 32 and 4 আকৌ 2 ৰে যাব ইয়াত 16 and 2 আকৌ 2 ৰে যাব ইয়াত 81 আকৌ 3 ৰে যাব ইয়াত 27 3 ৰে যাব ইয়াত 9 3 ৰে যাব ইয়াত 3 তাৰ মানে 1296 মানে মই পালো 2 কেইটা পালো 1 2 3 4 2 to power 4 and 3 কেইটা পালো 4
তেতিয়াহ'লে √1,296 মানে কি হ'ব 2 power 4 আছিল তো 2 টো কি হৈ যাব আধা হৈ যাব তাৰ মানে 2 স্কয়াৰ হ'ব আৰু 3 power 4 আছিল 3 কেইটা ল'ব লাগিব ইয়াৰ পৰা 3 টা ল'ব লাগিব এইটো গলে পাম 4 into 9 which is equal to 36 তাৰ মানে মই ইয়াৰ পৰা কি পালো √1,296 মানে হ'ল 36 পাৱাৰ হাফ আছে এইটো দিলে হলো ইয়াত কি হ'ব x এইটো আৰু এইটো আমাৰ কেনসেল আউট হৈ ইয়াত কি ৰৈ যাব x ৰৈ যাব এতিয়া x ৰ ভ্যালু কি হ'ব 36 পাৱাৰ হাফ মানে কি হয় যদিহে আপোনালোকে নাজানে √, a মানে মই এইটো এনেকৈ লিখিব পাৰো a পাৱাৰ হাফ বুলি লিখিব পাৰো তাৰ মানে a পাৱাৰ হাফ মানে কি হয় √, a হয় এতিয়া 36 পাৱাৰ হাফ মানে কি হ'ব √36 আৰু √36 মানে সকলোৱে নিশ্চয়কৈ জানে ইয়াৰ এনসাৰটো হয় 6 তাৰ মানে x ৰ ভ্যালু মই কি পালো অপচন বি 6 হ'ব মোৰ কারেক্ট আনসার বুজি পালে নেক্সট কোৱেশ্চন আহিছে কি কৈছে বিজিতে কোনো এক সামগ্ৰী 800 rupees 800 এটো ও নহয় প হ'ব লাগে সব কোৱেশ্চনে ভুল আছে ক্ৰয় কৰিলে আৰু সামগ্ৰীটো এনেদৰে বিক্ৰী কৰিলে যাতে লাভৰ পৰিমাণ বিক্ৰী মূল্যৰ 20% সমান হয় সামগ্ৰীবিধৰ বিক্ৰী মূল্য হৈছে কিমান হেতু উলিয়াব লাগে কি কৈছে বিজিতে কোনো এক সামগ্ৰী 800 টকাত ক্ৰয় কৰিছে তাৰমানে আমাক দি আছে কষ্ট প্ৰাইস কিমান 800 rupees আৰু সামগ্ৰীটো এনেদৰে বিক্ৰী কৰিলে যাতে লাভৰ পৰিমাণ বিক্ৰী মূল্যৰ 20% সমান হয় তাৰমানে যিমান লাভ হ'ব সেইটো কাৰ সমান হ'ব বিক্ৰী মূল্যটোৰ 20% সমান হ'ব ঠিক আছে লাভৰ পৰিমাণটো আমাৰ কি হয় বিক্ৰী মূল্যৰ 20% সমান হয় এটা সিপি মোক দিয়া আছে 800 তেতিয়াহ'লে যেটা কষ্ট প্ৰাইস 800 হয় সেলিং প্ৰাইস কিমান হয় বস্তু এটা যদি কষ্ট প্ৰাইস x হয় x নহয় মই বেলেগ ললো নাম্বাৰ ললো যেনে 50 rupees বস্তু এটাৰ কষ্ট প্ৰাইস তাত মোৰ 10 টকা কি হৈছে প্ৰফিট হৈছে তেতিয়াহ'লে সেলিং প্ৰাইস কিমান হ'ব যেটো কষ্ট প্ৰাইস থাকে তাৰ লগত প্ৰফিটটো প্লাস কৰিলে মই কি পাও সেলিং প্ৰাইস পাও ইয়াতো যদি সেম মেথডটো মই এপ্লাই কৰো সেলিং প্ৰাইস হ'ব মোৰ কষ্ট প্ৰাইস প্লাস প্ৰফিট এতিয়া সেলিং প্ৰাইসটো নাজানো তো মই ইয়াক এসপি বুলি লিখি আছো কষ্ট প্ৰাইস মোক দিয়া আছে 800 প্লাস প্ৰফিটটো মোক কি বুলি কৈছে ইয়াত কৈছে যে লাভৰ পৰিমাণ বিক্ৰী মূল্যৰ 20% সমান হয় তাৰমানে প্ৰফিটটো হ'ব মোৰ 20% অফ বিক্ৰী মূল্য বা সেলিং প্ৰাইস প্ৰফিটটো কি হ'ব লাভ বিক্ৰী মূল্যৰ 20% সমান তাৰমানে 20% অফ সেলিং প্ৰাইস এটা 20% মই এনেকৈ লিখিব পাৰো 1/5 বুলি লিখিব পাৰো যদি হে 20% 1/5 কিয় লিখিছো নাজানে তেতিয়াহ'লে আমাৰ মই গোটেইটা চেপ্টাৰে ইজে ৰাখা মেথছৰ যিমান ইম্পৰ্টেন্ট চেপ্টাৰ আছে গোটেইসমূহ চেপ্টাৰৰ মই ভিডিও বনাই দিছো তাত আপোনালোকে পাৰ্চেন্টেজৰ যিটো চেপ্টাৰ আছে সেইটো ভালদৰে চাব তাত মই ধুনিয়াকৈ পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশন কেনেকৈ কনভাৰ্ট কৰো বা ফ্ৰেকশনৰ পৰা পাৰ্চেন্টেজ কেনেকৈ কনভাৰ্ট কৰো ধুনিয়াকৈ বুজাই দিছো এইকেইটা ভিডিও চাব নিশ্চয়কৈ অতি ইম্পৰ্টেন্ট বুজি পাব আপোনালোকে ঠিক আছে সেলিং প্ৰাইস কিমান হ'ব 800 plus p মানে কি পালো মই 1/5 of selling price মোক যেটো selling price লাগে selling price গিটা মই এফালে লিখিম sp minus 1/5 sp মানে হ'ব মোৰ 800 ইয়াৰ পৰা পাম যদি LCM ল 5 ইয়াত হ'ব 5 minus 1 4 তো 4/5 sp মানে হ'ল মোৰ 800 মোক sp লাগে তো sp টো মই ইয়াতে লিখিলো ইয়াত হ'ব 800 into 4/5 আছে তো এইটো ৰিভাৰ্স হৈ কিনে 5/4 হ'ব 4 ৰে 800 যাব 200 times আৰু আলটিমেটলি sp হ'ব 200 into 5 which is equal to 1000 rupees তাৰমানে বস্তুটোৰ বেচা দাম বা বিক্ৰী মূল্য হ'ব 1000 টকা বুজি পালে এতিয়া আহিছো নেক্সট কোৱেশ্চনত কি দিয়া আছে আমাক 0.5 মিলিমিটাৰ বেধৰ মানে থিকনেস শীট এখন একাধিকবাৰ ভাঁজ কৰি 1.28 সেন্টিমিটাৰ আকাৰৰ এটা ছিদ্ৰক চিলামাৰি ব্যৱহাৰ কৰা হ'ল এই ক্ষেত্ৰত কাগজ খিলাত দিয়া মুঠ ভাঁজৰ সংখ্যা হৈছে মানে কি কৈছে a sheet of paper of thickness 0.5 mm এইখন ধৰি ললো মই এখন কি হয় পেপাৰ হয় ইয়াৰ যে থিকনেস আছে এইটো থিকনেস এইটো যদিও মই দেখাত বহুত ডাঙৰ কৰি দিছো ইয়াৰ একচুৱেল ভ্যালুটো হ'ল 0.5 mm ঠিক আছে
এতিয়া মই এইটো ইউজ কৰি কেনে এই পেপাৰখন ইউজ কৰি কেনে মই এটা ছিদ্ৰক মানে গেপ এটা আছে ধৰক এটা ফুটা এটা আছে এইটো মই এই পেপাৰখন ভাঁজ কৰি পেলাই এই ফুটাটো মাৰিব লাগে আৰু এই ফুটাটোৰ মোক দিয়া আছে 1 ভাঁজ কৰি 1.2 আকাৰৰ ইয়াৰ আকাৰটো দিয়া আছে মোক 1.28 সেন্টিমিটাৰ তাৰমানে আমি এইটো কেইবাৰ ভাঁজ কৰিব লাগিব যাতে ফুটাটো একদম সম্পূৰ্ণৰূপে বন্ধ হয় এতিয়া আমাক দিয়া আছে পেপাৰখনৰ থিকনেছটো 0.5 মিলিমিটাৰ এগেইন মোক কৈছে যেটো আমাৰ ফুটা আছে সেইটোৰ আকাৰটো দিয়া আছে 1.28 সেন্টিমিটাৰ দুটা মই ইউনিটটো চেম কৰি লৈছো এইটো হ'ব মোৰ 128 মিলিমিটাৰ ঠিক আছে এতিয়া পেপাৰখন যদিহে মই ভাঁজ কৰো ধৰি লওক পেপাৰখনৰ থিকনেছ এইটো ইয়াক যদি আকৌ এবাৰ ভাঁজ খুৱাই দিও থিকনেছটো কি হ'ব ডাবল হৈ যাব মানে নহয় থিকনেছটো কি হ'ব ডাবল হৈ যাব এগেইন ইয়াক যদি আকৌ এবাৰ ভাঁজ কৰি দিও এই থিকনেছটোৰ পৰা যাই কেনে কি হ'ব আৰু এক্সট্ৰা ইমানখিনি থিকনেছ লাগি যাব বুজি পাই আছে এগেইন মই আকৌ এবাৰ যদি ভাঁজ কৰো থিকনেছটো কিমান হ'ব এই যিখিনি আছে ইয়াৰ ডাবল হ'ব তাৰমানে এইখিনি হ'ব থিকনেছ আকৌ নেক্সট ভাঁজ কৰিলে এই থিকনেছটো হ'ব কিমান মান সেইটো মানে প্ৰত্যেকবাৰ ভাঁজ কৰাৰ লগে লগে থিকনেছটো কি হৈ যাব মোৰ ডাবল হৈ গৈ থাকিব এতিয়া প্ৰথমবাৰ ভাঁজ কৰাৰ লগে লগে থিকনেছটো কিমান হ'ব এনেটো নৰমালি ভাঁজ নকৰোতে কিমান আছিল 0.5 mm আছিল এটো মই লিখি লৈছো মানে নৰমালি বা 0 বাৰ ভাঁজ কৰোতে মোৰ থিকনেছ আছে 0.5 mm এবাৰ ভাঁজ কৰিলে থিকনেছটো কি হ'ব ইয়াৰ ডাবল হ'ব 0.5 mm ৰ ডাবল কি হয় 1 mm হয় হল নেক্সট সেকেন্ড টাইম যদি আমি ফোল্ড কৰো বা ভাঁজ কৰো ইয়াৰ থিকনেছটো হ'ব 2 mm থাৰ্ড টাইম ফোল্ড কৰিলে ইয়াৰ থিকনেছটো ডাবল হ'ব তাৰমানে হ'ব 4 mm ফোর্থ টাইম যদি আমি ফোল্ড কৰো ইয়াৰ থিকনেছটো ডাবল হৈ যাব হ'ব 8 mm ফিফথ টাইম যদি আকৌ আমি ভাঁজ কৰো তেতিয়া হলে কি হ'ব ইয়াৰ থিকনেছটো আকৌ ডাবল হলে কি হ'ব 8 দুগুণ হ'ব 16 mm এগেইন 6 টাইম যদি ফোল্ড কৰো ইয়াৰ থিকনেছটো এগেইন ডাবল হৈ যাব যেটো ভ্যালু হ'ব 32 mm আকৌ যদি 7 টাইম আমি ফোল্ড কৰো ইয়াৰ থিকনেছটো আকৌ ডাবল হৈ হ'ব 64 mm এগেইন যদি আমি 8 টাইম ইয়াক ফোল্ড কৰো তেতিয়াহলে ইয়াৰ থিকনেছটো 64 ৰ ডাবল হ'ব আৰু 64 ৰ ডাবল হ'ল 128 mm এতিয়া আমাৰ গ্যাপটো কিমান আছিল 128 mm আছিল আৰু 128 mm আমি থিকনেছ কেতিয়া পালো যেতিয়া নেকি আমি 8 বাৰ ফোল্ড কৰিলো পেপাৰখন তাৰ মানে 128 mm আকাৰৰ বা 1.28 সেন্টিমিটাৰ আকাৰৰ আমি গ্যাপ এটা ফিল কৰিবলৈ 0.5 mm থিকনেছৰ পেপাৰ এটা কেইবাৰ ফোল্ড কৰিব লাগিব 8 বাৰ ফোল্ড কৰিব লাগিব তাৰমানে আমাৰ আনসাৰ হ'ব অপচন সি 8 টাইমছ হল এতিয়া আহিছো নেক্সট কোৱেশ্চনত কি কৈছে এটা আয়তক্ষেত্ৰৰ দিক 15 সেন্টিমিটাৰ আৰু কালি 150 সেন্টিমিটাৰ স্কয়াৰ যদি কেৱল দীঘৰ বৃদ্ধিৰে আয়তৰ কালি 1 and 1/3 গুণলৈ বৃদ্ধি কৰা হয় তেন্তে আয়তৰ নতুন পৰিসীমা হ'ব কিমান সেইটো দিছে এটা কৈছে এটা আয়তক্ষেত্ৰৰ দিক তাৰমানে মোক দিয়া আছে আয়তক্ষেত্ৰটোৰ লেন্থ দিয়া আছে 15 ইউনিট বিলাক নলও যেহেতু ইউনিট বিলাক সব একে সেন্টিমিটার নলও আমাক দিয়া আছে এরিয়া দিয়া আছে এরিয়া কিমান 150 সেন্টিমিটার স্কয়ার লৈছো বাৰু আয়তক্ষেত্ৰ বুলি কৈছে তাৰমানে ৰেক্টেংগল এই ৰেক্টেংগলৰ এৰিয়া ফৰ্মুলা কি L into B L into B মানে আমি কি পাও এৰিয়া পাও ইয়াত যদি ভ্যালুবোৰ পুট কৰো L মানে কিমান আছে 15 into B মানে B লিখিলো যেহেতু B ৰ ভ্যালু নাজানো আমি এৰিয়া কিমান 150 তো B ৰ ভ্যালু মই কি পাম B ইকুৱেল টু হ'ব 150 divided by 15 ইয়াৰ ভ্যালু হ'ল 10 সেন্টিমিটাৰ তাৰমানে আয়তক্ষেত্ৰটোৰ প্ৰস্থ হ'ব 10 সেন্টিমিটাৰ এতিয়া নেক্সট পইণ্টত আমাক কি কৈছে যদি কেৱল দীঘৰ বৃদ্ধিৰে আয়তৰ কালি 1 and 1/3 গুণলৈ বৃদ্ধি কৰা হয় তাৰমানে লেন্থটো আমাৰ কি হ'ব চেঞ্জ হ'ব কিন্তু ব্ৰেডটো একে থাকিব ব্ৰেডটো মোৰ 10 এ থাকিব লেন্থটো মোৰ চেঞ্জ কৰিলো মানে নতুন এটা লেন্থ হ'ব আৰু তাৰ ফলত কি হ'ব আয়তৰ কালি কিমান গুণ বৃদ্ধি হ'ব 1 and 1/3 গুণলৈ বৃদ্ধি হয় আয়তৰ কালি কিমান আছিল আগতে 15 আছিল
সৰি 150 আছিল আয়তৰ কালি এতিয়া যদি কালিটো আমি 1/3 গুণলৈ বৃদ্ধি কৰো তাৰ মানে নতুন কালি কিমান হ'ব 150 into 1/3 ইয়াৰ ভ্যালু হ'ব 150 into 3 এটো হ'ব 4 3 ৰে যাব ইয়াক 50 times আর 50 into 4 মানে হ'ব 200 সেন্টিমিটার স্কয়ার তার মানে নতুন এরিয়া হ'ব আয়তৰ 200 সেন্টিমিটার স্কয়ার এখিনি মনত ৰাখিব কেনেকৈ পালো আয়তৰ কালি 1/3 times থাৰ্ড টাইমছলৈ বৃদ্ধি কৰা হৈছে সেইকাৰণে আমি 150 1/3 উলাইছো যাৰ ভ্যালু পালো 200 হলিয়ালে এতিয়া ইয়াৰ পৰা মই l ৰ ভ্যালু কিমান পাম ইয়াত ইউনিটটো নাপাতিলো হয় l ৰ ভ্যালু হ'ব 200 divided by 10 যেটো নেকি হয় 20 সেন্টিমিটার হল এটা মোক খুদিছে তেন্তে আয়তৰ নতুন পৰিসীমা কিমান হ'ব নতুন এৰিয়া যেটো পালো সেই নতুন আয়তৰ নতুন পৰিসীমা কিমান তো আয়তৰ পৰিসীমা কি হয় পেৰিমিটাৰ কি হয় 2 whole into l plus b হয় 2 whole into l মানে কিমান 20 আৰু b মানে কিমান 10 2 whole into 20 into 10 মানে হয় 20 plus 10 মানে হয় কিমান 30 আৰু 2 into 30 মানে হ'ব 60 সেন্টিমিটার তাৰ মানে আয়তৰ পৰিসীমা কিমান পালো অপচন বি 60 সেন্টিমিটার হ'ব কারেক্ট आंसर বুজি পালে এতিয়া হৈছে নেক্সট কোৱেশ্চনত কি হৈছে নিম্নলিখিত সমূহৰ কোনটো হৈছে বহুপদ ৰাশি x square minus x minus 2 ৰ এটা উৎপাদক কি হৈছে তলৰ কোনটো চাৰিটা অপচন আছে এই চাৰিটাৰ ভিতৰত কোনটো এই বহুপদটোৰ এটা উৎপাদক খুদিছে বেলে একো কৰিব নালাগে ইয়াৰ পৰা আমি ভ্যালুবোৰ পুট কৰি যোনটো এই ইকুৱেশনটো স্যাটিসফাই কৰে এইটো হ'ব আমাৰ आंसर যেনেকৈ মই যদি চেক কৰো x square minus x minus 2 এইটো ইকুৱেশন আছে নাম্বাৰ 1 ত কৈছে x minus 4 এইটোৰ উৎপাদক হয় না নহয় যদি হে ইয়াৰ উৎপাদক হ'ব লাগে তাৰ মানে x minus 4 ৰ ভ্যালু কি হ'ব লাগিব 0 হ'ব লাগিব ইয়াৰ পৰা মই x ৰ ভ্যালু কি পাম 4 পাম এতিয়া 1 ইকুৱেশনত যদি এইটো ইকুৱেশনত যদি পুট কৰো মই x square minus x minus 2 যদি পুট কৰো 4 কি হ'ব 4 square minus 4 minus 2 এইটো আমি সলভ কৰিলে কিমান পাম 4 square মানে 16 minus 4 minus 2 16 minus 6 10 পালো 0 না পালো তাৰ মানে এইটো নহয় ঠিক একেদৰে আমি সেকেন্ড অপচনটো ট্রাই কৰিম এইটো হল অপচন এ আছিল আমাৰ ইয়াত মই বি অপচনটো ট্রাই কৰিছো বি আছে x + 5 আছে উৎপাদক হ'ব লাগে ইয়াৰ ভ্যালু 0 হ'ব লাগিব x ৰ ভ্যালু হ'ব 5 সৰি -5 আকৌ ইকুৱেশনত পুট কৰিম x square minus x minus 2 পুট কৰিলে হ'ব 5 square minus 5 minus 2 25 minus 7 এবাৰো আমি নাপাও কি হ'ব 18 হ'ব তো অপচন বি আমাৰ ইনকারেক্ট এবাৰ মই চাইছো অপচন সি কি দি আছে x minus 2 উৎপাদক হ'ব লাগে ইয়াৰ ভ্যালু 0 হ'ব লাগিব আৰু ইয়াৰ পৰা মই x ৰ ভ্যালু পাম 2 ইকুৱেশনত পুট কৰিছো x square minus x minus 2 কিমান হ'ব 2 square minus 2 minus 2 ইয়াৰ পৰা কি পাম 2 square মানে হয় 4 minus 2 minus 2 4 minus 2 minus 2 কৰিলে হয় -4 আৰু ইয়াৰ পৰা মই কি পালো 0 পালো তাৰ মানে 0 কেতিয়া পালো যেতিয়া নেকি x minus 2 equal to 0 হ'ব বা x minus 2 ইয়াৰ এটা উৎপাদক হ'ব বুজি পাইছে x minus 2 0 লোৱাৰ কাৰণে মই এই গোটেই ইকুৱেশনটোৰ ভ্যালু 0 পালো তাৰ মানে এই ইকুৱেশনটোৰ এটা উৎপাদক কি হ'ব অপচন সি x minus 2 মই d টো চেক কৰি দেখাই দিছো x plus 4 আছে equal to 0 যদি হয় x equal to হ'ব -4 আৰু যদি ইকুৱেশনটো পুট কৰো x square minus x minus 2 পুট কৰিলে হ'ব -4 whole square minus ইয়াত হল মোৰ কি ভুল হৈছে সৰি এইটো ভুল হৈছে -5 আছিল ন তো মই ইয়াত পুট কৰা ভুল হৈছে তো মই নতুন দিয়া কৰিছো বাৰু এইটো হ'ব লাগিছিল মোৰ -5 whole square minus -5 -2 এইটো হ'ব লাগিছিল -5 whole square মানে হয় 25 minus into minus হ'ব +5 -2 25 plus 5 মানে হয় 30 -2 আৰু ইয়াৰ ভ্যালু হয় 28 এইটো আলটিমেটলি আমাৰ ৰং आंसर ইয়াত কি হ'ব -x মানে আকৌ -4 -2 ইয়াত হ'ব 16 minus plus 4 -2 20 -2 আৰু ইয়াৰ ভ্যালু হ'ব 18 তো এইটো ৰং
তো কারেক্ট এনসাৰটো মই কৈ দিলো অপচন সি হল এতিয়া আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে 7 12 5 1 4 2 1 12 17 16 1 5 8 শৃংখলাটোৰ গড় মান হৈছে একদম সহজ আমাক কি উলিয়াব দিছে মিন উলিয়াব দিছে বা গড় উলিয়াব দিছে তো গড় কি হয় বা মিন কি হয় sum of observation divided by number of observation তো sum of observation কি হ'ব আমাক নাম্বাৰবোৰ কি কি দি আছে 7 plus 12 plus 5 plus 1 plus 4 plus 2 plus 1 plus 12 plus 17 plus 16 plus 1 plus 5 plus 8 এইটো দি আছে তো 12 আৰু 8 মিলি কেনে কি হ'ল মোৰ 20 হ'ল নেক্সট 5 and 5 লগ লাগি মোৰ কি হ'ল 10 হ'ল নেক্সট 17 আৰু 2 আৰু 1 লগ লাগি কি হ'ল আকৌ 20 হ'ল নেক্সট 16 plus 4 লগ লাগি কেনে মোৰ কি হ'ল 20 হ'ল again 7 8 9 9 পালো আকৌ 9 plus 12 9 plus 12 কিমান হ'ব 21 তো ফাইনালি মই কিমান পালো 20 20 40 60 60 80 90 91 পালো what ফুল হল নেকি বাৰু সাম মই চাইছো নাম্বাৰ অফ অবজাৰভেশন কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা অবজাৰভেশন আছে তো ইয়াৰ পৰা মই কি পালো সাম অফ অবজাৰভেশন পালো 91 আৰু নাম্বাৰ অফ অবজাৰভেশন পালো 13 তো 13 ৰে এবাৰ যায় 13 7 13 7 11 তাৰ মানে আমাৰ মিন কিমান হল 7 অপচন এ হ'ব মোৰ কারেক্ট आंसर বুজি পালে নেক্সট কোৱেশ্চনটা আছে কি দিয়া আছে 0.003 divided by question mark equal to 0.3 সমীকৰণটো প্ৰশ্নবোধক চিহ্নত কি হ'ব সেইটো সুধিছে একদম সিম্পল কি কৈছে 0.003 divided by question mark আছে তো মই x লিখিম equal to কৈছে 0.3 তো এইটোক মই এনেকৈ লিখিব পাৰো 0.003 divided by x equal to 0.3 x equal to হ'ব x to হিফালে নিলে এইটো ইফালে আহিব হ'ব 0.003 divided by 0.3 মোক কি লাগে x ৰ ভ্যালু লাগে তো মই কি কৰিব লাগিব তলৰ ডেসিমেলটো নোহা কৰিম তলৰ ডেসিমেলটো নোহা কৰিব লাগিলে ইয়াক মই 10 ৰে মাল্টিপ্লাই কৰিম কাৰণ এটাৰ আগত দশমিক আছে তো এটা শূন্য থকা সংখ্যাৰে মাল্টিপ্লাই কৰিছো ওপৰতো একেদৰে মই 10 ৰে মাল্টিপ্লাই কৰিম 10 ৰে মাল্টিপ্লাই কৰিলে তলত দশমিকটো নোহা হৈ কি হ'ব 3 ৰব ওপৰত কি ৰব দশমিকটো 10 ৰে মাল্টিপ্লাই কৰিলে এক ঘৰ পিছুৱা আহিব তাৰ মানে হ'ব ই 0.03 হল এটা 3 ৰে এইটোক আমি ক্যান্সেল আউট কৰিলে কিমান হ'ব 3 ৰে যাব 0.01 তাৰ মানে x ৰ ভ্যালু মই কি পালো 0.01 অপচন এ এইটো হ'ব মোৰ কারেক্ট आंसर বুজি পালে নেক্সট কোৱেশ্চন কি দি আছে নিম্নলিখিত ভগ্নাংশসমূহৰ কোনটো আটাইতকৈ ডাঙৰ এই ভগ্নাংশসমূহৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ সেইটো সুধিছে তো কেনেকৈ কৰিব ইয়াৰ শৰ্ট ট্ৰিক আছে কিন্তু ইমানবোৰ মাথা মাৰি থাকিব নালাগে একদম সিম্পলি যদি চাবলৈ যায় কেনেকৈ কৰিব পাৰি ইয়াক কৰাৰ মেথড বহুত আছে কিন্তু ইমানবোৰ এনেকুৱা সংখ্যা থাকিলে আপোনালোকে কি কৰিব ডিভাইড কৰি চাব 11 ফাৰ্স্ট ভগ্নাংশটো কি আছে 11/12 আছে তো 11 ক 12 ৰে ডিভাইড কৰিলে কিমান যাব 11 ক নিশ্চয়কৈ ডিভাইড নহয় তো পইণ্ট হ'ব লাগিব 0 হ'ব 12 9 গুণ হ'ব 108 2 ৰিমাইন্ডাৰ হ'ল 0 লৰ বাকিখিনি পিছত কৰিম ইয়াৰ ভ্যালুটো আমি অ্যাপ্রক্সিমেটলি পাম 0.9 অ্যাপ্রক্সিমেটলি মনত ৰাখিলে হ'ল 0.9 পালো নেক্সট যদি ডিভাইড কৰো কি আছে 12 13 পইণ্ট দিলো 0 আহিল 120 হ'ল কেইবাৰ যাব 9 বাৰ যাব তো সেম পাইছো সেম পালে মই আকৌ এবাৰ কৰিব লাগিব ইয়াত মই 20 দিলো 20 দিলে আকৌ এবাৰ যাব এবাৰ গলে ইয়াত হ'ব 12 নেক্সট 8 ৰিমাইন্ডাৰ হ'ল 0 দিলো 12 5 গুণ 60 12 6 গুণ 72 12 6 গুণ 72 এইটো হ'ব ঠিক আছে এইটো যদি কৰো মই 117 হয় কিমান ৰল 3 ৰল 30 হ'ল 30 হলে দুবাৰ যাব 0 ৰল বাকি
আমি থাৰ্ডটো কৰিছো কিমান 13 আছে, ইয়াত কিমান আছে 14 আছে, নাযায় পইণ্ট দিলো 0 আহিল, কিমান হ'ব 9 বাৰ যাব, কিমান হ'ব 126, 4 ৰিমাইণ্ডাৰ হ'ল 40 হ'ল, 14 দুগুণ 28, 28 হ'ল, ইয়াত হলে 120 হ'ব, 112 হ'ব আৰু ৰিমাইণ্ডাৰ 8 হ'ব। ঠিক আছে, নেক্সট আমি লাষ্টৰটো চাইছো 14 15 ডিভাইড কৰিম, নাযায় পইণ্ট দিলো 0 হ'ল, 9 বাৰ দিলো 135 হ'ল, 5 ৰিমাইণ্ডাৰ 0 হ'ল, 15 3 গুণ হ'ব 45। তো আমি এনসাৰবোৰ কি পালো যদিহে চাও, 14/15 তো মই কি পালো, 14/15 এইটো আছে 14/15, ইয়াৰ ভ্যালু মই পালো 0.93, সরি 93, ইয়াৰ ভ্যালুটো পালো 0.93। এগেইন বিট আছে 13/14, 13/14 কোনটো আছে অপশনত, এইটো 13/14, এইটো মই কত কৰিছো, এইটো 13/14, ইয়াৰ এনসাৰটো পাইছো 0.928, 0.928। এগেইন কি আছে 12/13 আছে, 12/13 অপশনত আছে এইটো, 12/13 কৰিছো মই এইটো, এনসাৰ কিমান পাইছো 0.92, ইয়াৰ ভ্যালু পালো 0.92। এগেইন লাস্ট আছে 11/12, ফার্স্টত কৰিছো এইটো 0. ইয়াৰ ভ্যালু পাইছো 0.916। এটা মোক কৰিছে কোনটো আটাইতকৈ ডাঙৰ, কোনটো আটাইতকৈ ডাঙৰ আমি গমে পালো, ইয়াত 0.93 আছে, এইটোত 0.91, এইটোত 0.92, এইটোত 0.92, 0.93 ডাঙৰ, তাৰ মানে আমাৰ শুদ্ধ এনসাৰটো হ'ব 14/15 হ'ব, কারেক্ট এনসার অপশন এ এইটো হ'ব আমাৰ শুদ্ধ হল। এটা হৈছে নেক্সট কোৱেশ্চনত কি দি আছে, 1.5 কেজিৰ কিমান শতাংশ পৰিমাণ 7.5 গ্ৰামৰ সমান হ'ব, তাৰ মানে মোক কৈছে what percentage of 1.5 kg is 7.5 gram, তাৰমানে 7.5 গ্ৰামটো 1.5 কেজিৰ বা 1.5 কেজিৰ কিমান পাৰ্চেন্ট সেইটো উলিয়াব লাগে। ঠিক আছে, ইউনিট গিটা বেলেগ বেলেগ আছে, ইউনিট গিটা সেম কৰিব লাগিব। 1.5 কেজি আছে, তো আমি গ্ৰামত নিলে কি হ'ব 1500 গ্ৰাম। এতিয়া মই উলিয়াব লাগে 7.5 গ্ৰামটো 1500 গ্ৰামৰ কিমান পাৰ্চেন্ট, ইনটু 100% কৰিলে হ'ল 0 0 কেনসেল, 15 ৰে যাব 5 বাৰ, তাৰ মানে 0.5 টাইমস, তাৰ মানে কিমান পাৰ্চেন্ট হ'ব 0.5%। অপশন সি এইটো হ'ব মোৰ শুদ্ধ এনসাৰ হল। বুজি পালে নিশ্চয়, একদম সিম্পল কুৱেশ্চন, এইবোৰ মুখে মুখে কৰিব পাৰি। নেক্সট কুৱেশ্চনটা হৈছে কি কৈছে, যদি a by b equal to 8/6 হয় তেন্তে 6a plus 2b divided by 4a minus 2b ৰ মান কিমান সেইটো সুধিছে। মোক দিয়া আছে a by b equal to 8/6 দিয়া আছে, স্কুলত নিশ্চয় পাইছো, এইটোক আমি k বুলি ধৰো, k বুলি ধৰিলে মই লিখিব পাৰো ইয়াৰ পৰা, নধৰিল বাৰু ঠিক আছে, ইয়াৰ পৰা ডাইৰেক্ট লিখিব পাৰি a equal to 8, k লিখিব পাৰি নিলিখিলে হয়, আৰু ইয়াৰ পৰা লিখিব পাৰি b equal to 6k, লাষ্টত গৈ কিনে k বোৰ কেনসেল আউট হয়, সেইকাৰণে ইয়াত k বোৰ নিলিখিলেও হয়, তো মই k বোৰ নিলিখো, তাই থৈ গোটেইসমূহ k কেনসেল হৈ যাব। এতিয়া মোক কি দিয়া আছে ইকুৱেশনটো, ৰাখিটো দিয়া আছে আমাক 6a plus 2b divided by 4a minus 2b, কি পাম এইটো, k ৰ ভ্যালু পালো 8, তাৰ মানে 6 into 8 plus এইসমূহ কুৱেশ্যন আমি ধুনীয়াকৈ চেপ্টাৰাইজ কৰোতে এনেকুৱা কুৱেশ্যন কৰিছো, আৰু সেইসমূহ কুৱেশ্যন আপোনালোকে দেখা পাইছে এক্সামত আহিছে। b ৰ ভ্যালু হ'ল 6 divided by 4a, 4 into 8 minus 2b, 2 into 6, ইয়াৰ ভ্যালু কিমান হ'ব 6 8 গুণ 48 minus প্লাস 6 দুগুণ 12, 4 8 গুণ 32 minus 6 দুগুণ 12, ইয়াৰ ভ্যালু কিমান হ'ব 48 plus 12 মানে হ'ল 60 divided by 32 minus 10, 32 minus 10 মানে হয় 20, কিবাৰ যাব 3 বাৰ যাব, তাৰ মানে মোৰ এনসাৰ হ'ব অপশন বি 3 হ'ব কারেক্ট এনসার। বুজি পালে? এতিয়া আহিছো নেক্সট কুৱেশ্যনত, ইয়াৰ পিছৰ কুৱেশ্যন কি দিয়া আছে, Rajan goes to his school from his house at a speed of 2 km/h. ৰাজেনে কি কৰিছে তাৰ ঘৰৰ পৰা স্কুললৈ গৈছে কিমান স্পীডত 2 km/h স্পীডত গৈছে, and returns at a speed of 3 km/h, আৰু উভতি কিমান স্পীডত আহিছে 3 km/h স্পীডত উভতি আহিছে।
if he takes 5 hours in the entire journey আৰু গৈ কিনে উভতি আহোঁতে তাক সময় কিমান লাগিছে টাইম কিমান লাগিছে কিমান সময় লৈছে 5 hours তেতিয়াহ'লে উলিয়াব লাগে the distance between his school and his house মই উলিয়াব লাগে তাৰ ঘৰ আৰু স্কুলৰ মাজৰ ডিসটেন্সটো কিমান সেইটো উলিয়াব লাগে কেনেকৈ উলিয়াম মই যিহেতু নাজানো ডিসটেন্সটো কিমান তো মই ডিসটেন্সটো ধৰি লৈছো কিমান x ঠিক আছে ঘৰ আৰু তাৰ স্কুলৰ মাজৰ ডিসটেন্সটো কিমান x বুলি মই ধৰি ললো এতিয়া আমি এটা ফৰ্মুলা পাইছিলো টাইম ইকুৱেল টু কি হয় টাইম ইকুৱেল টু হয় ডিসটেন্স ডিভাইডেড বাই স্পীড তেতিয়াহ'লে মই কি লিখিব পাৰো ৰাজেনে ঘৰৰ পৰা স্কুললৈ যাওঁতে কিমান সময় লাগিছে ঘৰৰ পৰা স্কুললৈ যাওঁতে তাৰ সময় লাগিব এইটোক মই লৈছো t1 ইকুৱেল টু কিমান বা মই এনেকৈ লব t1 নিলিখিলে হ'ব ঘৰৰ পৰা স্কুললৈ যাওঁতে যিটো সময় লাগিব তাৰ লগত যদি মই স্কুলৰ পৰা ঘৰলৈ অহা সময়টো প্লাস কৰি দিও প্লাস কৰিলে আমি সময় টোটেল সময় পাব লাগিব 5 hour বুজি পালেনে আমাক যে 5 hour দি থৈছে তো সেই 5 hour টো আমি কেনেকৈ ইউজ কৰিম এনেকৈ ইউজ কৰিম মানে কেনেকৈ কৰিম চাব ঘৰৰ পৰা স্কুললৈ যাওঁতে তাক কিমান সময় লাগিছে সেইটো উলিয়াই লৈ কেনে যদি স্কুলৰ পৰা ঘৰলৈ অহা সময়টোৰ লগত প্লাস কৰি দিও তেতিয়াহ'লে টোটেল মই কিমান পাব লাগিব 5 hour পাব লাগিব এটা ঘৰৰ পৰা স্কুললৈ যোৱা সময়টো মই কেনেকৈ উলিয়াম মোক স্পীডটো দিয়া আছে ডিসটেন্সটো নাজানো তাৰ কাৰণে মই টাইমটো কি হয় ডিসটেন্স ডিভাইড বাই স্পীড হয় তাৰ মানে কি ঘৰৰ পৰা স্কুললৈ যাওঁতে সময় কিমান লাগিব ডিসটেন্স ডিভাইডেড বাই স্পীড ডিসটেন্স কিমান আছে x স্পীড কিমান ঘৰৰ পৰা স্কুললৈ যাওঁতে 2 এইখিনি সময় লাগিব তাক ঘৰৰ পৰা স্কুললৈ যাওঁতে তাৰ লগত যদি মই প্লাস কৰো স্কুলৰ পৰা ঘৰলৈ অহা সময়টো স্কুলৰ পৰা ঘৰলৈ অহা সময়টো কিমান হ'ব আকৌ ডিসটেন্স ডিভাইড বাই স্পীড হ'ব ডিসটেন্স কিমান x স্পীড কিমান ঘৰলৈ আহোতে 3 আৰু এইটো এটা টাইম আৰু দুটা টাইম প্লাস কৰিলে টোটেল জাৰ্নিটো যিমান টাইম লাগিছে মই সেইটো ভ্যালু পাম তো आंसर হ'ব ইকুৱেল টু হ'ব 5 এতিয়া এইটো সলভ কৰিলে হ'ল এলসিএম হ'ব 6 পৰত হ'ব ইয়াত 3x ইয়াত হ'ব 2x ইকুৱেল টু 5 ইয়াৰ পৰা পাম 6 টো হেফালে লৈ গলে 5x ইকুৱেল টু 30 আৰু ইয়াৰ পৰা মই কি পাম x ইকুৱেল টু কিমান 6 তাৰ মানে তাৰ ঘৰৰ পৰা স্কুললৈ ডিসটেন্স হ'ল 6 কিলোমিটাৰ অপচন সি হ'ব মোৰ কাৰেক্ট आंसर বুজি পালে এতিয়া আহিছো নেক্সট কোৱেশ্চনত কি দি আছে মোক কি কৈছে এটা ঘনকৰ মুঠ পিঠিকালি বা পৃষ্ঠকালি কৈছে 96 সেন্টিমিটাৰ স্কয়াৰ তেতিয়াহলে ঘনকটোৰ আয়তন কিমান টোটেল সাৰফেস এৰিয়া অফ এ কিউব ইজ 96 সেন্টিমিটাৰ স্কয়াৰ তেতিয়াহলে মই উলিয়াব লাগিব ভলিউম ঘনকৰ কিউবৰ টোটেল সাৰফেস এৰিয়া কিউবৰ কিমান হয় টোটেল সাৰফেস এৰিয়া অফ এ কিউব কিমান 6 l স্কয়াৰ আছিল যত l হল ঘনকটোৰ এটা সাইডৰ লেন্থ হল l ঠিক আছে এইটো এটা ঘনক যদি হে এটা সাইডৰ লেন্থ l হয় তেতিয়াহলে টোটেল সাৰফেস এৰিয়া তাৰ কিমান হয় 6 l স্কয়াৰ হয় আৰু তাৰ ভলিউম কিমান হ'ব l কিউব হ'ব তাৰ ভলিউম হল এতিয়া টোটেল সাৰফেস এৰিয়া আমাক দিয়া আছে 6l স্কয়াৰ আৰু 6l স্কয়াৰৰ ভ্যালু মোক কৈছে 96 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ পৰা মই পাম 6 তো মই হেফালে নিলে হল l স্কয়াৰ মানে হ'ব 96 ডিভাইডেড বাই 6 ইয়াৰ পৰা পাম l স্কয়াৰ মানে 96 ডিভাইডেড বাই 6 মানে কি হয় 16 ইয়াৰ পৰা মই পাম l ইকুৱেল টু কিমান হয় √16 যাৰ ভ্যালু হয় 4 হল l 4 পাৰো এতিয়া মোক লাগে ভলিউম কিমান হ'ব l কিউব মানে হয় 4 into 4 into 4 4 into 4 into 4 মানে কিমান হয় 64 সেন্টিমিটাৰ কিউব হ'ব মোৰ কিউবটোৰ ভলিউম অপচন ডি 64 হ'ব মোৰ কাৰেক্ট आंसर হল আহিছো নেক্সট কোৱেশ্চনত কি হৈছে কোন দুটা বৃত্তৰ ব্যাসৰ অনুপাত 2:3 বৃত্তৰ এটা কালিৰ অনুপাত হৈছে কিমান হেতু কৰিছে এটা দুটা বৃত্ত আছে ধৰি লও এইটো আৰু এইটো ইহতৰ ব্যাসৰ অনুপাত দিয়া আছে 2:3 তাৰ মানে এটা বৃত্তৰ যদি হে ব্যাসডাল হয় ব্যাসডাল যদি ইয়াত 2 হয় আনটো বৃত্তৰ ব্যাসডাল কিমান হ'ব এইটো হ'ব 3 তেতিয়াহলে এটা কালিৰ অনুপাত কি হ'ব হেতু সুধিছে আমাক দি আছে ব্যাস
তো ৰেডিয়াছ কিমান হ'ব r1 হ'ব ইয়াত যদি ব্যাস হয় 2 তেতিয়াহলে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসৰ আধা হয় তাৰ মানে 2 ৰ আধা কিমান হয় 2/2 অৰ্থাৎ ইয়াৰ ভ্যালু হ'ব 1 and again r2 ইয়াত ৰেডিয়াছটো কিমান হ'ব 3/2 তো মই দুটাৰে কালিৰ অনুপাত দিব লাগে এইটো যদি মই a লও a নাম দিও এইটো বৃত্তৰ নাম দিলো b তাৰ মানে এইটো a b নহয় বেলেগ দিলো মই pq দি দিলো এইটো দিলো p এইটো দিলো pq p এইটো হল p বৃত্ত আমাৰ এইটো হল q বৃত্ত এটা এৰিয়া মই উলিয়াব লাগে অনুপাত এৰিয়া অফ p divided by area of q অনুপাত লাগে তো ডিভাইড কৰিছো তো এৰিয়া অফ p কিমান হ'ব প্ৰথম বৃত্তটোৰ কালি কিমান হ'ব বৃত্তৰ কালি ফৰ্মুলা আছিল কিমান আছিল বৃত্তৰ কালি ফৰ্মুলা একদম সহজ পাই r স্কয়াৰ তো কি হ'ব পাই r1 স্কয়াৰ যেহেতু p বৃত্তটোৰ কাৰণে ৰেডিয়াছ আছিল r1 আৰু সেকেন্ডটোৰ কাৰণে কি হ'ব পাই r2 স্কয়াৰ হ'ব অলপ ভাল কৰি লিখিছো এইটো হ'ব r2 স্কয়াৰ এতিয়া এই পাই আৰু এই পাই কেনসেলত হ'ব কি ৰল r1 স্কয়াৰ ডিভাইডেড বাই r2 স্কয়াৰ r1 ৰ ভ্যালু কিমান 1 এইটো স্কয়াৰ ডিভাইডেড বাই r2 স্কয়াৰ r2 ৰ ভ্যালু কিমান 3/2 হোল স্কয়াৰ ইয়াৰ পৰা মই পাম 1 ডিভাইডেড বাই 9/4 আৰু এইটোক মই সিম্পলিফাই কৰি লিখিব লাগিলে হ'ব ওপৰত যাব 4 তলত হ'ব 9 তাৰ মানে বৃত্ত দুটাৰ এৰিয়াৰ অনুপাত কিমান হ'ব ৰেশিও কিমান হ'ব 4/9 যাক মই এনেকৈ লিখিব পাৰো 4:9 তো কারেক্ট आंसर হ'ব আমাৰ অপচন বি 4:9 হ'ব आंसर হল আৰু ইমানবোৰ নকৰি আমাৰ যেটো ব্যাসৰ বা ব্যাসাৰ্ধৰ অনুপাত থাকে হেইটোক যদি মই ডাবল ডাইৰেক্ট স্কয়াৰ কৰি দিও তেতিয়া হলে মই आंसरটো পাও যেনে অনুপাত দিছিল 2:3 তাক মই যেহেতু আমাক এৰিয়া লাগিলে স্কয়াৰ হয় তো স্কয়াৰ কৰিলে 4:9 হ'ব ইহতৰ এৰিয়াৰ ৰেশিও হল নেক্সট কোৱেশ্চন আহিছে কি কৈছে যদি x + 1/x মানে 4 হয় তেন্তে x² + 1/x² ৰ মান কিমান হেতু কৰিছে মোক দিয়া আছে x + 1/x মানে 4 মই উলিয়াব লাগে x² + 1/x²। তো মই ইয়াত দুফালে হোল স্কয়াৰ কৰি দিছো কি পাম ইয়াত x + 1/x হোল স্কয়াৰ পালো ইয়াত কিমান হ'ব 4² ইয়াৰ পৰা পাম x² + 2 whole into x into 1/x plus 1/x whole square ইয়াত হ'ব 16 হ'ব ইয়াত আৰু ইয়াৰ পৰা কি পাম x² plus ইয়াত এইটো x আৰু এইটো x কেনসেল হৈ কি হ'ব 2 হ'ব প্লাস ইয়াত কি হ'ব 1/x whole square মানে হ'ল 1/x² আৰু ইয়াত হ'ব 16 ইয়াৰ পৰা মোক লাগে x² plus 1/x² লাগে তো দুইটো মই হেফালে নিম ই হ'ব 16 minus 2 আৰু ইয়াৰ ভ্যালু কিমান হয় 14 তাৰ মানে x² plus 1/x² মানে মই কি পালো 14 পালো অপচন ডি হ'ব মোৰ কারেক্ট आंसर বুজি পালে একদম সিম্পল কোৱেশ্চন নেক্সট কোৱেশ্চনটা হৈছে কি দিয়া আছে 12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি হৈছে 12 সেন্টিমিটাৰ দিয়া আছে তাৰ বাহুৰ দৈৰ্ঘ্য মানে এর ভ্যালু দিয়া আছে সমবাহু ত্রিভুজ এটা সমবাহু ত্রিভুজ প্রত্যেকদাল বাহু সমান তার এর ভ্যালু দিয়া আছে 12 সেন্টিমিটার আমি উলিয়াব লাগে কালি সমবাহু ত্রিভুজৰ এৰিয়া ফৰ্মুলা কি হয় এৰিয়া ইকুৱেল টু হয় √3/4 a স্কয়াৰ ইয়াত মই ভ্যালুবোৰ বুট কৰিলে হ'ল √3/4 into a square a মানে কিমান 12 ইয়াত হ'ব 12 স্কয়াৰ 12 স্কয়াৰটোক মই একদম সিম্পলিফাই কৰি 12 into 12 লিখিব পাৰো আৰু 4 এৰে 12 ক যাব 3 বাৰ তো কি পাম এটা হ'ব সেন্টিমিটাৰ স্কয়াৰ সেন্টিমিটাৰ আছে সেন্টিমিটাৰ কিমান হ'ব 12 into 3 36 সেন্টিমিটাৰ স্কয়াৰ অপচন ডি হ'ব মোৰ কারেক্ট आंसर হল নেক্সট কোৱেশ্চনটা হৈছে কি দিয়া আছে আমাক Ravi plans to tile his kitchen floor with square tiles. Ravi তাৰ কিচেনৰ ফ্লোৰটো কি কৰিব হৈছে স্কয়াৰ সাইজৰ টাইলছ ৰে
টাইলছ লগাব খুজিছে গোটেই কিটচেনৰ ফ্ল'ৰটো। ইচ অফ দ্য টাইলছ হেভ চাইড অফ 10 চেণ্টিমিটাৰ, আৰু যিখন স্কোৱাৰ টাইল আছে এইখন তাৰ সাইজটো কিমান 10 চেণ্টিমিটাৰ, মানে 10 by 10। The kitchen is 2.5 meter long. আকৌ কিটচেনটোৰ লেন্থ কিমান 2.5 meter and 1.6 meter wide, আৰু breadthটো হ'ল 1.6 meter. How many tiles will Ruby need? তেতিয়াহ'লে ৰুবিক কিমানখন টাইল লাগিব মোক সেইটো সুধিছে। এতিয়া মই কি পালো, কিটচেনটোৰ লেন্থ পালো 2.5 meter। যেহেতু আমাৰ টাইলৰ সেইটো চেণ্টিমিটাৰ আছে, তো মই চেণ্টিমিটাৰ লিখি দিছো ডাইৰেক্ট। কি হ'ব 2.5 মিটাৰ মানে হয় 250 চেণ্টিমিটাৰ। আকৌ ব্ৰেডটো কিমান আছে বা উইথটো কিমান আছে কিটচেনৰ 1.6 মিটাৰ, যাৰ ভেলু হয় 160 চেণ্টিমিটাৰ। তো গোটেই কিটচেনটোৰ এৰিয়া কিমান হ'ব L into B, অৰ্থাৎ 25 into 16 160 চেণ্টিমিটাৰ স্কোৱাৰ। আৰু এইটো মাল্টিপ্লাই কৰিলে মই কিমান পাম 25 16 গুণ কি হয় 400 হয়, আৰু দুটা জিৰ' এক্সট্ৰা কৰিছিল এইটো, তাৰমানে কিমান পালো 40,000 চেণ্টিমিটাৰ স্কোৱাৰ হ'ল গোটেই কিটচেনটোৰ এৰিয়া। হলিয়ালে আকৌ প্ৰত্যেকখন টাইলৰ আমাক সাইজ কিমান দি আছে 10 চেণ্টিমিটাৰ, যেহেতু স্কোৱাৰ তো 10 চেণ্টিমিটাৰ ইয়াৰ সাইজ। তেতিয়াহ'লে প্ৰত্যেকখন টাইলছৰ মানে টাইলৰ এৰিয়া কিমান হ'ব, এৰিয়া অফ ইচ টাইল কিমান হ'ব, বৰ্গৰ কালি ফৰ্মুলা কি আছিল a স্কোৱাৰ আছিল, a মানে কিমান ইয়াত 10, তাৰমানে 10 into 10, আৰু ইয়াৰ ভেলু হ'ল 100 চেণ্টিমিটাৰ স্কোৱাৰ হ'ল প্ৰত্যেকখন টাইলৰ এৰিয়া। তো কি পালো মই এৰিয়া অফ টাইল, ইচ টাইল মই টাইল লিখিলো কিমান পালো 100 চেণ্টিমিটাৰ স্কোৱাৰ। এতিয়া কিমানখন টাইল লাগিব সেইটো মই উলিয়াব কেনেকৈ পাৰিম, এতিয়া ডিভাইড কৰিব লাগিব। কিন্তু ডিভাইড কৰো যদিহে মই ইয়াত চোন আচ্ছা মোৰ ভুল হ'ল, কি ওলাইছে ইয়াত 24 আছে, মই কি ললো 2.5 লৈছো, সৰি ইয়াত 24 হ'ব লাগিব, এইটো হ'ব 240, এইটো হ'ব 240, এইটো চেঞ্জ হ'ব কিমান হ'ব 00 16 4 গুণ 64 4 হাতেৰ 6 16 গুণ 32 32 6 38 38400 চেণ্টিমিটাৰ স্কোৱাৰ। এতিয়া মই নাম্বাৰ অফ টাইলছ উলিয়াব লাগে, তো নাম্বাৰ অফ টাইলছ কিমান হ'ব এৰিয়া অফ দ্য কিটচেন, যাৰ ভেলু হয় 38400 ডিভাইডেড বাই এৰিয়া অফ এ টাইল, এখন টাইলৰ ভেলু হ'ল 100, 0000 কেনচেল, তো কিমানখন টাইলছ লাগিব 384খন টাইলছ লাগিব। তো অপশ্যন ডি এইটো হ'ব মোৰ কাৰেক্ট এনসাৰ। বুজি পালে, একদম স্কুলত কৰা মেথছ এইবোৰ। এতিয়া আহিছো নেক্সট কুৱেশ্যনত কি দি আছে, এজন মানুহে 2000 ছপা মূল্যযুক্ত এখন পাংখা ক্ৰয় কৰিলে, ইংৰাজীত পঢ়িছো। A man purchased a fan which had a printed price of ₹2000। তাৰমানে ফেনখনৰ MRP কিমান দিয়া আছে, প্ৰিন্টেড প্ৰাইচ মানে কি হয় MRP হয় 2000 rupees দিয়া আছে। If he received two successive discount of 20% and 10%, যদি ফেনখনত সি 20% আৰু 10% ডিসকাউন্ট দুটা লাভ কৰে, তেতিয়াহ'লে সি কিমান পে কৰিব লাগিব ফেনখনত সেইটো সুধিছে আমাক। ঠিক আছে, প্ৰথমতে 20% ডিসকাউন্টটো যদি মই এপ্লাই কৰো 2000 টকাত 20% ডিসকাউন্ট এপ্লাই কৰিলে কিমান হ'ব, 2000 টকাত যদি 20% ডিসকাউন্ট দিয়ে তাৰমানে মই কিমান পাৰ্সেন্ট পে কৰিব লাগিব 80% পে কৰিম, 20% ৰেহাই দিলে মই কিমান পাৰ্সেন্ট পে কৰিম 80% পে কৰিম। তো 2000 ৰ 80% কিমান হ'ব 2000 into 80 by 100, 0000 কেনসেল, 8 দুগুণ 16 00, তাৰমানে প্ৰথম ডিসকাউন্টটো দিয়াৰ পিছত মই পে কৰিব লাগিছিল 1600 টকা, কিন্তু ইয়াৰ ওপৰত মোক আকৌ এটা এক্সট্ৰা ডিসকাউন্ট দিব, কিমান পাৰ্সেন্ট দিব সেইটো 10% দিব, তো 1600 টকাত মই আকৌ 10% ডিসকাউন্ট দিব, তাৰমানে কিমান পাৰ্সেন্ট পে কৰিম মই 90% পে কৰিম এবাৰ 1600 টকাৰ, 1600 90% কিমান 90 by 100, 0000 কেনসেল, 16 9 গুণ হয় 144, 0 এটা আছে 0, তাৰমানে মই ফাইনালি কিমান টকা পে কৰিব লাগিব 1440 rupees পে কৰিব লাগিব। এইটো হ'ল একদম মানে নিজে বুজি কৰিব পৰা মেথড। ইয়াৰ উপৰিও বহুত ধৰণৰ মেথড আছে, ফৰ্মুলা মেথড আছে বা সাকসেসিভ ডিসকাউন্টৰ আপুনি ডাইৰেক্ট ইনটু কৰি কেনে সেইটো মেথড আছে,
এইবোৰ আৰু ইয়াত কৈ নাথাকো, আমি প্ৰফিট লছ বুজাওতে এইবোৰ নিশ্চয় কৰিছো, তাত আপোনালোকে চাই ল'ব পাৰিব। বা ডাইৰেক্ট সাকসেসিভ ডিসকাউন্ট যদি এপ্লাই কৰে তেতিয়াহ'লে কি হ'ব, 20% ডিসকাউন্ট দিছে, তাৰ মানে 20% মানে কি হয়, 1/5 হয়। তাৰ মানে 5 টকাৰ বস্তুটো 1 টকা ডিসকাউন্ট দিলে কিমান টকাত মই বেচিম, 4 টকাত বেচিম। এগেইন 10% ডিসকাউন্ট দিছে, 10% মানে কি হয়, 1/10 হয়। 10 টকাৰ বস্তুটো 1 টকা কমত দিয়ে, তাৰ মানে 9 টকাত বেচে। তাৰ মানে ফাইনেলি কি পাৰো, এই দুটা ইনটু কৰিলে পাম 10 5 গুণ 50, এইকেইটা ইনটু কৰিলে পাম 9 4 গুণ 37। তাৰ মানে সাকসেসিভ ডিসকাউন্ট 20% আৰু 10% দিয়াৰ ফলত 50 টকাৰ বস্তু এটা মানুহজনে কেই টকাত বেচিব লাগিব, 36 টকাত। কিন্তু বস্তুটোৰ দাম কিমান আছিল, 50 টকাটো নাছিল, বস্তুৰ দাম আছিল 50 টকাৰ ভেলুটো কিমান আছিল, 2000 টকা আছিল। যদি 50 টকাৰ ভেলু 2000 টকা হয়, 36ৰ ভেলু কিমান হ'ব, তাৰ আগতে 1ৰ ভেলু কিমান হ'ব, 2000 ডিভাইডেড বাই 50 হ'ব, এইটো 1ৰ ভেলু। তো 36ৰ ভেলু হ'ব 2000 ডিভাইডেড বাই 50 ইনটু 36। 2ৰে সৰি 0 0 কেনসেল, 5ৰে ইয়াক যাব কিমান 40 টাইমছ, আৰু 36 ইনটু 4 কিমান হয় 144, আৰু 0 এটা আছে 0। তো এনেকৈ কৰিব পাৰি, মেথড বহুত আছে। এইটো মেথডত একদম আপুনি যদি একো নাজানে তেতিয়াহ'লে এইটো মেথড এপ্লাই কৰিব, এনেকৈ এটা এটাকে ষ্টেপ বাই ষ্টেপ কৰিলে নিশ্চয় এনসাৰ ওলাব। আৰু যদি জানে এই সাকসেসিভ ডিসকাউন্টৰ এইটো মেথড এপ্লাই কৰিব পাৰে। হল, এতিয়া নেক্সট কুৱেশ্যনত কি দিয়া আছে, একদম সহজ, ইয়াৰ ভেলুটো উলিয়াব দিছে। এইটো কৰিব, এনেকুৱা আমি বহুত কৰিছো। এইটো কৰি কিনে আপোনালোকে কমেন্ট বক্সত এনসাৰটো জনাই দিব। ঠিক আছে, নেক্সট কুৱেশ্যনটা আহিছো, কি দিয়া আছে, a die is marked with 1 1 2 2 4 4 respectively। এটা পাশাগুটি তাত মাৰ্ক কি কৰা, মাৰ্ক কৰা আছে, 1 আছে দুবাৰ, 2 আছে দুবাৰ, 4 আছে দুবাৰ। on its 6 faces, 6টা ফেচ থাকে। এই 6টা ফেচ, লুডিগুটি হওক বা পাশাগুটি হওক, তাত 6টা ফেচ থাকে। the probability that two will face up on a single throw of the dice। তেতিয়াহ'লে মই উলিয়াব লাগে probability of getting two, তাৰমানে 2 পোৱাৰ probability কিমান, 2 পোৱাৰ probability কিমান। ইয়াত টোটেল কেইটা সেই আছে, নাম্বাৰ অফ পসিবিলিটি আছে, কেইটা নাম্বাৰ অফ পসিবিলিটি আছে ইয়াত, 1 আছে, 2 আছে, 3 নাই 4 আছে। তো নাম্বাৰ অফ পসিবিলিটি ইয়াত আছে 3টা আছে, কাৰণ 1 দুটা থাকিলেও 1 টো আলটিমেটলি এটাই, 3টা পসিবিলিটি আছে। তাৰে ভিতৰত 2 পোৱাৰ পসিবিলিটি নহয়, টোটেল নাম্বাৰ অফ পসিবিলিটি ইয়াত 6 আছে, 6টা যেহেতু আছে 6টাই হ'ব। আৰু 2 কেইবাৰ আছে, 2 দুবাৰ আছে, তাৰমানে 2 6 বাৰৰ ভিতৰত 2 কেইবাৰো পাব পাৰো, মই দুবাৰ পাব পাৰো। তো probability of getting to কি হ'ব 2/6, আৰু এইটো কাটাকাটি কৰিলে আমি পাম 1/3। তো 1/3 হ'ব মোৰ কাৰেক্ট এনসাৰ। হল, আহিছো নেক্সট কুৱেশ্যনত, কি দিয়া আছে, যদি a ইকুৱেল টু b হয় আৰু a ইকুৱেল টু 3 হয়, তেন্তে এইটোৰ ভেলু উলিয়াব দিছে। একদম সিম্পল কুৱেশ্যন এইবিলাক। a মানে কৈছে b, আৰু কৈছে a মানে কি 3। তেতিয়াহ'লে কি হ'ল, a মানে যদি b হয় আৰু a মানে যদি 3 হয়, তাৰমানে b মানে কি হ'ব 3 হ'ব, কাৰণ a আৰু b ইকুৱেল, হয় নে নহয়। তেতিয়াহ'লে আমাক ভেলু উলিয়াব দিছে এইটো a b স্কোয়াৰ হোল স্কোয়াৰ ইনটু 3ab whole power 4 divided by 9 into 9 a square b square whole cube। ইয়াৰ ভেলু উলিয়াব দিছে, এনেকৈ কৰিম। a b square whole square আছে, সব 3, a ৰ ভেলু সব 3, b ৰ ভেলু 3, তাৰমানে মই ডাইৰেক্ট কৰিব পাৰো 3 ইনটু কি হ'ব, b স্কোয়াৰ মানে কি 3 স্কোয়াৰ হ'ব, তাৰমানে 9 হ'ব। ভালকৈ লিখিছো, কি হ'ব ইয়াত 3 ইনটু b স্কোয়াৰ, b মানে 3, তো b স্কোয়াৰ মানে হ'ব 9, আৰু হোল পাৱাৰ 2 আছে, আৰু ইয়াত কি আছে 3 ইনটু a মানে 3, b মানে আকৌ 3, হোল পাৱাৰ 4 আছে। হল, এইটোক মই 9 নিলিখি কেনে এইটোক মই 3 স্কোয়াৰ লিখিলে তলতে বেছি ইজি হৈ যাব। তলত কি আছে 9 আছে, 9টোক মই 3 স্কোয়াৰ লিখিলো, আৰু 9 আছে, ইয়াক মই 3 স্কোয়াৰ লিখি দিলো, ইনটু কিমান আছে a স্কোয়াৰ, a স্কোয়াৰ মানে হ'ব 3 স্কোয়াৰ ইনটু 3 স্কোয়াৰ, ইয়াৰ এইটো আছে পাৱাৰ 3, এইটো আছে
তো ইয়াৰ পৰা যদি মই ওপৰত চাওঁ কিমান হ'ব ইয়াত 3 এটা আছে ইয়াত 2টা আছে টোটাল 3 কেইটা হ'ব 3 কিউব হ'ব 3 কিউব আৰু ওপৰত 2 এটা আছে এক্সট্ৰা কৈ ইয়াত কিমান হ'ব 3 তিনিটা আছে তাৰ মানে 3 কিউব হোল পাৱাৰ 4 ইয়াত কিমান হ'ব 3 স্কয়াৰ ইনটু 3 স্কয়াৰ কিমান হয় 3 পাৱাৰ 4 হয় ইনটু ইয়াত কিমান হ'ব 3 স্কয়াৰ ইনটু 3 স্কয়াৰ ইয়াতো হ'ব 3 পাৱাৰ 4 আকৌ হোল পাৱাৰ ইয়াত 3 আছে ঠিক আছে এতিয়া আমি চাম ওপৰত কিমান হল 3 পাৱাৰ কিমান হল 3 ইনটু 2 হয় 6 ইনটু 3 পাৱাৰ কিমান হ'ব 3 ইনটু 4 হয় 12 ইয়াত কিমান হ'ব 3 পাৱাৰ 4 হ'ব আৰু ইয়াত কিমান হ'ব 3 পাৱাৰ 12 হ'ব ইয়াত 3 পাৱাৰ 12 ইয়াত 3 পাৱাৰ 12 কেনসেল আউট হৈ কিমান ৰব ইয়াত ৰব 3 পাৱাৰ 6 ডিভাইডেড বাই 3 পাৱাৰ 4 ওপৰত 3 ছটা আছে তলত 3 চাৰিটা আছে চাৰিটাৰ লগত ইয়াৰ চাৰিটা কাটা কাটি যাব ওপৰত কি ৰব তলতটো 1 ৰল এখন ৰল ইয়াত ৰব 3 স্কয়াৰ আৰু 3 স্কয়াৰ মানে কি হয় 9 তো আমাৰ কারেক্ট आंसर হ'ব অপচন এ 9 হ'ব আমাৰ ফুড आंसर বুজি পালে এতিয়া নেক্সট কোৱেশ্চনত কি দিয়া আছে পৰা বছৰি ইংলিশটো পঢ়ি দিছো মনোজ borrowed the sum of ₹6000 on a simple interest at the rate of 5% per annum তো প্রিন্সিপাল দিয়া আছে মোক 6000 rupees রেট দিয়া আছে 5% if he decides to pay the entire amount at the end of 1 month কৈছে কি যদি হে হি গোটেই এমাউন্ট খিনি এমাহৰ ভিতৰতে দিব খোজে তেতিয়া হলে দেন দা এমাউন্ট হি নিডস টু পে তেতিয়া হলে কিমান টকা কি পে কৰিব লাগিব মোক সেইটো দিছে টাইম কিমান দি আছে মোক 1 মান দি আছে কিন্তু সিম্পল ইন্টারেস্ট বা কম্পাউন্ড ইন্টারেস্ট অফ টাইমটো সদায় কি হয় এনুৱেলি বুলি যেহেতু কয় এনাম বা এনুৱেলি বুলি কয় তো আমি এনুৱেল হিচাপতে ল'ব লাগে তো টাইমটো 1 মান দি আছে মানে মই ইয়াত এনুৱেলি কনভার্ট কৰিলে বা ইয়াৰত কনভার্ট কৰিলে কি হ'ব 1/12 ইয়াৰ হ'ব হল এতিয়া মই উলিয়াব লাগে কিমান এমাউন্ট হি পে কৰিব লাগিব তাৰ আগতে মই জানিব লাগিব হি কিমান ইন্টারেস্ট পে কৰিব লাগিব তাৰ মানে সিম্পল ইন্টারেস্ট উলিয়াব লাগিব আগে সিম্পল ইন্টারেস্টৰ ফৰ্মুলা হল p * r * d divided by 100 p এর ভ্যালু হল 6000 r এর ভ্যালু হল 5 t এর ভ্যালু হল 1/12 divided by 100 100 00 ক্যান্সেল 12 রে 60 যাব 5 টাইমস কি রল তলত এখন রল উপৰত 5 * 5 হয় মানে 25 রল তো সিম্পল ইন্টারেস্ট কিমান পালো 25 পালো হল তেতিয়া হলে কিমান এমাউন্ট হি পে কৰিব লাগিব যি 6000 টকা ধাৰ লৈছিল তাৰ লগত হি 25 টকা সুদ দিব লাগিব তাৰ মানে টোটাল হি দিব লাগিব 6025 টকা এমাহৰ মূৰত হি ৰিটাৰ্ণ কৰিব লাগিব অপচন ডি 6025 হ'ব মোৰ কারেক্ট आंसर বুজি পালে এতিয়া আহিছো নেক্সট কোৱেশ্চন আৰু লাষ্ট কোৱেশ্চন কি দিয়া আছে যদি a is greater than b কৈছে কি a is greater than b আৰু কৈছে এইটো 0 তকে ডাঙৰ আৰু b টো 0 তকে ডাঙৰ তাৰ মানে গোটেই কেইটা পজিটিভ নাম্বাৰ এইটো পজিটিভ নাম্বাৰ তেতিয়া হলে নিম্নলিখিত কোনটো উক্তি সত্য হৈছে -a -b এইটো বিতকৈ ডাঙৰ হলে আৰু দুটা পজিটিভ নাম্বাৰ হলে যদি ইয়াত মই মাইনাস লও ইয়াতো মাইনাস লও তেতিয়া হলে সাইনটো কি হয় ৰিভার্স হৈ যায় এইটো সত্য এইটো তো অসত্য ডাইৰেক্টলি কাৰণ সাইনটো যদি আমি নেগেটিভ লও তেতিয়া হলে চিনটো কি হৈ যায় ৰিভার্স হৈ যায় ইয়াতো সেম চিনে দিছে ইয়াৰ দৰে গ্ৰেটাৰ দেন দিছে এইটো অসত্য ইয়াত কি হৈছে a less than minus b এইটো মোক কি পাইছো ইয়াত এইটো পাইছো মই পজিটিভ নাম্বাৰ এটা নেগেটিভ নাম্বাৰ এটাতকৈ কেনেকৈ সৰু হ'ব পাৰে এইটো ইনকাৰেক্ট আকৌ নেগেটিভ নাম্বাৰ এটা পজিটিভ নাম্বাৰকৈ কেনেকৈ ডাঙৰ হ'ব পাৰে নিশ্চয় পজিটিভ ডাঙৰ হ'ব লাগে তো এইটো ইনকাৰেক্ট একদম সিম্পল কোৱেশ্চন অপচন হ'ব এ হ'ব আমাৰ কাৰেক্ট তো বুজি পাইছে না সকলো মোক কোৱেশ্চন আশা কৰো গোটেইসমূহ বুজি পাইছে ইয়াৰ পিছতো মই ৰিজনিংৰ কোৱেশ্চনসমূহ আছে ইয়াত আমি মেথছৰ সমূহ কৰিলো ৰিজনিংৰ সমূহ যদি লাগে আপোনালোকে কমেন্ট কৰি জনাব একদম ইম্পৰ্টেন্ট এইসমূহ ভিডিও লগতে আমি যি আপোনালোকৰ ফাউন্ডেশন বেটছৰ কাৰণে গোটেই চেপ্টাৰসমূহ কৰি আছিলো সেইসমূহ ভিডিও আপোনালোকে একদম মন দি চাই যাব একদম ইম্পৰ্টেন্ট তাৰ পৰা 100% আপোনালোক কোৱেশ্চন কমন পাব একদম 100% নিশ্চয় হ'ব 100% কোৱেশ্চন তাৰ পৰা কমন আহিব তো ভিডিওটো ভালকৈ লাইক কৰিব চেনেলটি সাবস্ক্ৰাইব কৰি থব লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আজিলৈ ইমানে থ্যাংক ইউ